পেলাই ঘৰ পালোহি আৰু দেখিলোঁ নামঘৰতে মাহঁতৰ মানে ভাগৱত পাঠত আজি খানা আছে, গতিকে তালৈ মানে মাতিলে আৰু মোক মাতি আনিলে চাহ খাবলৈ। পিঠা দি চাহ মিঠৈ এইটো গোটেইটো কিহে বেলেগ পালোঁ? গোটেইটো কিহে বেলেগ? গোটেইটো কিহে বেলেগ? মোৰ দুখনহে লগালে ইমান পালোঁ আৰু লগতে দিছে এইফালে চাহ আৰু চাহতে খাই আহিলোঁ। এইজোপা আমাৰ একদম ডাঙৰ বগৰীজোপা। আচলতে গাঁওখনত আমাৰ বগৰীজোপা বিখ্যাত নিচিনা, সকলোৱে আহে বগৰী নিবলৈ। আৰু দুজোপা আমলখি আছে বেক চাইডে, সেয়াও নিবলৈ আহে গাঁৱৰ মানুহখিনি। এইজোপা হৈছে আমাৰ বগৰীজোপা, একদম ওপৰৰ পৰা তললৈকে পাতৰ সৈতে সমান হৈ লাগি থাকে প্ৰত্যেক বছৰে। আৰু এয়া চাওক এতিয়াও লাগি আছে, বগৰীবিলাকে জিলিকি আছে দেই। পাততকৈ বগৰী বেছি আছে গছজোপাত, আৰু একদম ওপৰৰ পৰা তলত হাতেৰে নিজে ছিঙিব পৰালৈকে অকল বগৰীয়ে লাগি আছে। বহুত বেছি লাগে আৰু খাবলৈও বহুত ভালেই হয়। কিন্তু এটা কথা কাৰণে ভাল, বগৰীখিনি কি হয় মানে লাগি থাকিলেও ল'ৰা ছোৱালীবোৰে মানে কেঁচা হৈ থাকোঁতে কেতিয়াও আহি পেলাই কলি বগৰীবোৰ যে পাৰি খায়, তেনেকৈ নাখায়হি। পকালে অলপ দিন হ'লেও ৰয়, নহ'লেতো কিছুমান বগৰী গছত বগৰী নাথাকে, গাঁৱৰ চব ল'ৰা ছোৱালী খাই পেলাই ন। কিন্তু এনেকুৱা নহয়, এইবিলাক হাতে পোৱাতে লাগি আছে। অলপ খাব পৰা হৈছে আৰু এটা দুটা খাব পৰা হৈছে, কিন্তু সিহঁতি নাহে বাৰু। একদম সৰস্বতী পূজাৰ পিছত কিন্তু পুৰা আহিব আৰু এসপ্তাহো নালাগে শেষ হ'বলৈ। আচলতে কিমান লাগি আছে, একদম খাব পৰাতে আছে। এইবিলাক বঢ়িয়া লাগি আছে, মানে এইকেইটা দিন বহুত ভাল লাগে। খাব পৰাতে ওলমি মানে আমাৰ যিটো একদম চবফালে পথাৰৰ ঘৰৰ কাষতে লাগি আছে। এই পথাৰত ৰ'দত বহি এনেকৈ বগৰী চাটনি বনাই খাবলৈ লাগে। পুখুৰী দেখিছেনে, ইমানেই কান্ধুলি মাছ নে কি কয় যে, বহুত কান্ধুলি মাছ। এই মাছটো হোৱাৰ পৰা আমাৰ পুখুৰীটোত মাছেই নথকা হ'ল। সেইবাবে এইবাৰ দুবছৰ মানে আমি মাছ জিৰোৱা নাই পুখুৰীটো। পুখুৰীৰ দুফালে দুটা কুণীয়াকৈ আছে। এইটো পুখুৰী হৈছে আমাৰ, আৰু এইটো হৈছে খুৰাহঁতৰ। এইটো পুখুৰী হৈছে খুৰাহঁতৰ। এইটোত ইহঁতি মাছ জীয়াই মাছ ধৰিছে খুব সম্ভৱ। মই ভালকৈ জনা নাই, কাৰণ বহুত ধৰিব দেখিছোঁ আজি এনেকৈ পথাৰখনলৈ। আৰু এইবোৰ হৈছে একদম জেঙুন টেঙা গছ। বস্তু এইটো খাই মৰা মানুহ যি যাব, ইমানেই টেঙাই। এইটো দেখাত কমলা টেঙা নিচিনা লাগিছে, কিন্তু এইটো কমলা টেঙা নহয়। গছজোপাত এটাই আছিলে, চুই দিলতে হৈ পৰিলে। এইটো লোকেল নহয় দেই, কাণ চান পৰি থাকে, বেলেগকৈ পৰি। কি হ'ল উৎপাত কেলে? কিহত পাৰিমান ঐ নখে মাৰিবি। নোমখিনি বিৰাট ধুনীয়া ভাই দেখিবলৈ, হয় নাই বাৰু? আকৌ লগালে নি তোমাৰ যে মানে কি হ'ব। আৰু ঘৰৰ পৰা ভাত খাই উঠি আহিয়ে এয়া আহিলোঁ নৱনীতাহঁতৰ ঘৰলৈ, যিটো নৱনীতাৰ হাজবেণ্ডৰ আজি বাৰ্থডে। তেওঁলোকৰ ঘৰলৈ আহিলোঁ, কণ্টিনিউ চাই থাকিব। Happy birthday to you. Happy birthday Ananda. Happy birthday to you. Majani খুৱাই দিয়ক আকৌ অকমান। মজা আপুনি খুৱাই দিয়ক আকৌ অকমান। আপুনি খুৱাই দিয়ক আকৌ অকমান। মানুহটো নহয়, তুমিও ভাল পুৰা কেক চুবি আছে।
চাওঁ স্নেহানুজ মুখখন চাওঁ আজি কাৰ বাৰ্থডে পাপাৰ কেকচোন তুমিহে কাটিলা কিনিব লাগিব বিহুত এবাৰ দেহা মাইডাল উল্টা হৈছে সেইটো কিনি দিয়াৰ পিছত ৰাতি শুবলৈ দিব ন এই বেছি দেৰিলে নহয় ন হৈছে বাওঁ হাতটোৱে ধুনীয়াকৈ সজাই থৈছে এইটো মগ নি দিলে ভাল আৰু কেলে এই বস্তুটো মই অথনিৰ পৰা চাই আছোঁ কি দেৰি গোটাইছে আৰু 2/8 যোনটো আছিলে তেনেকুৱা কেইটামান মানে লকডাউনৰ টাইমত 150 টকাকৈ পালোঁ পিচ মই চিন্তা কৰিলোঁ এইটো পিচ এতিয়া ধৰি লোৱা ইমানত কাটি দিলে বাকী ইমানত মানত ভগা আছিলে এইটো কামত আহি গ'ল কাটিলে কি হ'ল এতিয়া অঞ্চল দাহঁতৰ ঘৰৰ পৰা আহিলোঁ মানে নবন দাহঁতৰ ঘৰৰ পৰা আহিলোঁ আহি ইয়াত দেখিছেনে কিমান ভিৰ লাগিছে ৰাস্তাত ভাওনা সমাৰোহ চলি আছে আমাৰ ইয়াত শিশু ভাওনা সমাৰোহ কিন্তু তাৰ ভিডিঅ'টো মই দিম আমি যিটো ভাওনা ঘৰত অকণমান হ'লেও সোমাম সেই ভিডিঅ'টো চাবলৈ হ'লে মোৰ নেক্সট ভিডিঅ'টো আপোনালোকে চাব লাগিব কাৰণ ইয়াতে দিলে বহুত দীঘল হৈ যাব গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই যদি ভাল লাগিল আপোনালোকৰ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব বাই বাই